হেল্ল' এভৰিৱান। যোৱাকালি আমাৰ গাঁৱৰে দাদা এজনী ছোৱালী লৈ আহিছে এটা, আৰু সেইবাবে নিকাহ কৰিলে ৰাজহুৱাকৈ। আৰু আমি গৈছিলোঁ। এয়া আমাৰ দুৱাৰ প্ৰস্তুতি চলি আছে, নিকাহৰ প্ৰস্তুতি চলি আছে। আৰু লাহে লাহেকৈ মনে মনে অকণমান ভিডিঅ' কৰিলোঁ। তাৰে পিছত এয়া কইনাক মোহৰ ধৰা সময়ত আমি গোটেইবিলাক গৈছিলোঁ। বৌ, হাজবেণ্ড, ককাহঁত সকলো গৈছিলে। আৰু এইবিলাক আমাৰ গাঁৱৰ বৌহঁত আছে কাষতে, আৰু কইনাক কুৱেশ্যন কৰি আছে, মোহৰৰ কথা সুধি আছে। এইখিনি মুহূৰ্ত বহুত আৱেগিক হয়, যিহেতু ছোৱালীজনী এতিয়া চিৰদিনৰ বাবে এইখন ঘৰৰ হৈ যাব। আৰু যেতিয়া অচিনাকি মানুহে সুধি থাকিব কিছুমান কুৱেশ্যন, বহুত ভয় লাগে। আৰু তাৰপিছত এয়া আহিলে দৰা কাষত, মানে সপি দিব, আমাৰ ইয়াতে সপি দিয়া বুলি কয়। দৰা কৈছে আৰু যে ছোৱালীজনী আনিছা জীৱনভৰ যাতে সুখ দি ৰাখিব পাৰা, সেইখিনি কথা কৈয়ে দৰা আৰু কইনাক সপি দিয়ে হাতত ধৰুৱাই। আৰু এইখিনি মুহূৰ্ত মই ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।